আজিকালি নিজৰ চেফটি নিজে নল'লে উপায় নাই, ল'ব নোৱাৰি আৰু এয়ে প্ৰমাণ। হয়, ৰাতি গোটেইকেইটা গৰু আপোনাৰ গোৱালিৰ পৰা লৈ গ'ল। কি কৰিব, গৰুকেইটাতো নিয়াকৈ এতিয়া কাম নাই। ধৰক এতিয়া ৰিটায়াৰমেণ্ট মানুহ, কিবা এটা কৰি খাব লাগিলে গৰু পুহিছিলোঁ। যোৱা বছৰো এনেকৈ গৰু গোহালিৰ পৰা গোটেই চুৰ কৰি নিলে। এইবাৰো এই যোৱা ৰাতি মোৰ গোটেইখিনি গৰু ৩-৪টা গৰু, ডাঙৰ ডাঙৰ গৰু গোটেইকেইটা লৈ গুচি গ'ল, সৰু পোৱালিকেইটাতো। এতিয়া মানুহ কেনেকৈ কৰি খাব, কেনেকৈ কাম কৰিব, চুৰে হৈছে। গতিকে ইয়াত আৰু আপোনাৰ কোনো যদি চিকিউৰিটি নাই, হেৰি নাই, গভৰ্ণমেণ্টৰ ফালৰ পৰা চিকিউৰিটি নাই। ইয়াতে আমাৰ ডাঙৰ সমষ্টি এটা, মুখ্যমন্ত্ৰী সমষ্টিতে যদি দিনে ৰাতিয়ে চুৰ হৈ থাকে, কি কৰিম এতিয়া? উপায় নাই। তেওঁলোকে অলপমান হেৰি কৰি অলপমান চিকিউৰিটিটো টাইট দিয়াব লাগে। গৰু চুৰ কৰি মোক বহুতে সুধিছে, আপুনি থানাত কেছ নিদিয়ে। মোৰ থানাত দি কি লাভ আছে? কেইটা চুৰ ধৰিছে? আমি ৰাইজে চুৰ ধৰি নামটো ক'লেহে চুৰ ধৰিব পাৰে। দিনতো কেইবাটাও চুৰি হ'ল। দিনতো ইয়াতে চুৰ হৈয়ে থাকে মানুহৰ ঘৰে দুৱাৰে। এতিয়া ঘৰত মানুহৰ ধৰক অসমীয়া মানুহ বুলি ক'লে ক'ৰবাত টকা ২০০০ থাকে, সোণ অলপমান থাকে, সেইবিলাখনৰো চিকিউৰিটি নোহোৱা হৈ গৈছে। ক'ত লুকাব লগা হৈছে, ত'ত লুকাব লগা হৈছে চোৰৰ কাৰণে। এতিয়া কি কৰিম, কেনেকৈ চলিম? চিকিউৰিটি ক'ত আছে আমাৰ? চিকিউৰিটিটো অলপ লাগে কমচে কম। গতিকে অলপমান চাব লাগে। এতিয়াও চুৰ ধৰোঁ বুলি ক'লে একো টান কথা নহয়। ইনকুৱাৰী কৰি চৰকাৰে যদি, পুলিচ প্ৰশাসনে যদি জোৰ দিয়ে, প্ৰশাসনে কোনোদিন, পুলিচ প্ৰশাসনেতো কোনো জোৰেই নিদিয়ে। কি কথা কি বাৰ্তা একো গমেই নাপাওঁ। কেইটা গৰু নিলে আপুনি? মোৰ আজি 3টা নিচা, ডাঙৰ ডাঙৰ বান্ধি থোৱা অৱস্থা? বান্ধি থোৱা, গোহালিৰ পৰা নিচা, ৰছী কাটি পেলাই গাভিনী গৰু লৈ গৈছে। আপোনাৰ দাদা হয়, গোটেই গৰু লৈ গ'ল। হয়, আগৰ বাৰো নিছিলে এনেকৈ গৰু গোটেইবিলাক বান্ধি। তাৰপিছত আকৌ এইবাৰো কালি মানে লৈ গৈছে বুলি জানো। এনেকৈ হ'লে কেনেকৈ হ'ব? চুৰ ধৰা পৰে, হেৰিয়েও একো নকৰে, মানে থানায়ো একো নকৰে। চুৰ ধৰা পৰিও একো হেৰি নলয়, সিদ্ধান্ত হয়। মোৰো ঘৰত এনেকৈ চুৰ কৰি দিনতে লৈ গ'ল। আজিও একো চুৰ ধৰা পৰিও একোৱেই নক'লে আৰক্ষীয়ে। ধৰিছে, এতিয়ালৈকে মোৰ একো পইচা ওলাই নিদিলে, একো নকৰিলে। এনেকুৱা বাৰ বাৰ হ'লে কেনেকৈ হ'ব? এৰি দিয়াৰ পিছত আকৌ চুৰ কৰিব।